না 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 ঐ ৰামু দিয়া দেৰি হৈছে পঠাই দিয়া এজনকে ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব এতিয়া ওকে স্যার ঐ তোমালোকে খৰখেদা নকৰিবা সবে ইণ্টাৰভিউ দিবলৈ পাবা যোৱা ঘুমা যোৱা তোমাৰ পৰা ষ্টাৰ্ট গুড মৰ্নিং স্যার মৰ্নিং প্লিজ সিট ডাউন থ্যাংক ইউ স্যার আচ্ছা বাৰু নামটো কোৱাচোন তোমাৰ ফাৰ্ষ্ট অজয় দেৱগান ঐ কামাই তই বলিউডৰ পৰা অসমত এণ্টি মাৰিলিহি যে অসম পুলিচত হে নহয় স্যার নামটো আধা কয়া হল অজয় দেৱগান চলিহা ইজ মাই নেম হে জাতি কথা নামত বুজাবুজি প্ৰব্লেম ঠিক আছে নামটো তোমাৰ অজয় দেৱগান চলিহা বঢ়িয়া নাম এবাৰ কোৱা তুমি কি কৰি ভাল পোৱা মই স্যার বেছিকে খাই ভাল পাওঁ তাৰপিছতে ঘূৰি ভাল পাওঁ তাৰপিছতে ফুৰি ভাল পাওঁ তাৰপিছতে চুৰ কৰি ভাল পাওঁ ঐ পিতাই খাই শুই বহি থকালকে ঠিকেই আছিল তই বোলো পুলিচৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ আহিছ হা আৰু বোলে তই চুৰ কৰি ভাল পাওঁ তোৰ কেৰেক্টাৰ দেখোন লাল দাগেই লাগি আছে স্যাৰ আপোনালোকে বুজা নাই এইটো যে চুৰ কৰি ভাল পাওঁ সেইটো পজিটিভ হে নিউজ মানে স্যাৰ সাপেহে সাপৰ ঠেং দেখে বুলি কয় চোৰেহে চোৰৰ কথা জানিব মই চুৰ কৰি ভাল পাওঁ চোৰৰ লক্ষণ জানো মই পুলিচৰ চাকৰি পালে কেনেকে চুৰ ধৰিম চাই থাকিব কথাটোত পিছে দম নথকা নহয় হলেও চুৰ এটাকনো পুলিচৰ চাকৰিত ভৰাই দিব পাৰি না পাছত কিবা গড়বৰ লাগিলে মই ফচিম ঐ ছাৰ তোৰ কথাটোত বাৰু সিমান দম নথকা নহয় কিন্তু তোৰ কেৰেক্টাৰ যিহেতু লাল দাগ লাগি আছে ইমান ইজিলি মই পুলিচৰ চাকৰিত ভৰ্তি কৰাই দিব নোৱাৰিম নহয় আৰু কোৱা তই বাউ আৰু কি কৰি ভাল পাওঁ আৰু ছাৰ মই মানুহৰ পৰা ঘুষ লৈ বেয়া পাওঁ ঐ চোৰৰ বাচ্চা কি কলি তই হে তই দেখোন যি কাম কৰিব নালাগে সেইবিলাকেই ভাল পাং বুলি কৈছ তাৰপিছত পুলিচৰ চাকৰিত সোমাবলৈ আহিছ গেট আউট ছাৰে কথাটো বুজা নাই ভালকে তই বহিয়েই আছ যে চিকিউৰিটি মাতিব লাগিব নি মানে ছাৰ আপুনি কেছটো বুজি পোৱা নাই পুলিচৰ চাকৰিটো পালে ঘুষটো ল'ব লাগিব ন পুলিচ বিলাকে যে ঘুষ লয় ছাৰ মই দেখা নাই বুলি ভাবিছা নি ই বেটা মানে আল্ট্ৰা প্ৰ মেক্স হা ই চাকৰি পোৱাৰ আগতে ট্ৰেইনিং পাছ কৰি থৈছে এই বিল্লা তই গেট আউট ইয়াৰ পৰা ছাৰ কিবা প্ৰব্লেম হৈছে নি চিকিউৰিটি দি পঠাই দিও নে সৰি ছাৰ মই জানাই গোটেইটো 2 নম্বৰীয়াটো হে পুলিচৰ চাকৰি কৰে এজন দুজনৰ কাৰণে গোটেই পুলিচ চিষ্টেমটোক দুখ দিবলৈ আহে ছাৰ নেক্সট কেণ্ডিডেট পঠাই দিও নে পঠাই দিয়া পাৰিলে ভাল কেণ্ডিডেট পঠাবা এই প্ৰথমজনে মাথাটো খাৰাপ কৰিলেই নহয় ইটছ অকে ছাৰ কোনে পুহপাল দিয়েও এনেকুৱা ল'ৰা ইয়াত ভাল গুণ আছে একদম চিধা সাধা তেওঁহে যাবা যোৱা তুমি নে মে আই কাম ইন ছাৰ কামিন কবলৈ সময় আছে না তুমি দেখোন সোমাই আহিলা থেংক ইউ ছাৰ বহিবলৈ পাৰিম নে আইও ঈশ্বৰ এডালে দেখোন কামটো কোৱাৰ পাছতহে সোধে বোলে এইটো কৰিব পাৰিম নে ইয়েছ ছাৰ মাই নাম ইজ দম্বৰুধৰ বৰুৱা মাই প্ৰফেশ্যন ইজ বেকাৰ চ তাৰ পিছতে আহিলো পুলিচ ইণ্টাৰভিউ দিবলৈ অকে ফাইন হয় ছাৰ বহুতে কয় চাকৰি পালে বোলে দৰমহা পাবি কিছুমানে কয় চাকৰি পালে বোলে চেলাৰী পাবি এইটো থাকিব চেলাৰীটো দিবই লাগিব দৰমহা পালেহে কোনোবাই কাম কৰিব সেইটোৱে ছাৰ মই কনফিউজ মই যদি আজি চাকৰিটো কেনেবাকে পাই যাওঁ এটা ছাৰ মই দৰমহা পাম নে চেলাৰী পাম সেইটো প্ৰথমতে ক্লিয়াৰ কৰি দিয়ক বাপেকে ডাইৰেক্টলেনো কি পুলিচৰ চাকৰি কৰিব চেলাৰী কি দৰমহা কি সেইটোকেই নেজানে পিতাই হয় তোমালোকে মোৰ মাথাটো খাবলৈকে আহিছা নেকি মানুহৰ মাথা কোনোবাই খায় নেকি গাহৰি মাথা হলে খাই কিন্তু মই বহুত ভাল পাওঁ এই ননসেন্স ইণ্টাৰভিউ দিবলৈ আহিছ চেলাৰী কি দৰমহা কি তাকেই নেজানো হে দৰমহাটোকে ইংৰাজীত চেলাৰী বুলি কয় প্ৰভু মই কতে মাৰো এই 20 বছৰীয়া ইণ্টাৰভিউ জাৰ্নিত এইবাৰ এই ফাৰ্ষ্ট এনেকুৱা ইণ্টাৰভিউ এনে আমাৰ পুলিচৰ চাকৰি বিলাকত যদিহে চাকৰি পাওঁ দৰমহা বাৰু কেনেকুৱা হ'ব নকলে এডালে মাথা খাৰাপ কৰি দিব ভাইটি তহঁতৰ ফাৰ্ষ্ট দৰমহা হ'ব 25,000 26,000 তেনেকে
পাছলে তহঁতৰ এই দৰমহাটো বাঢ়ি 50,000 60,000 তেনেকুৱা হবগে Wow, so beautiful, so elegant, so moza. তেনেহলে মই এতিয়া গৈ থাকো তোমাৰ যাবলৈ হলেই নে মই দেখোন ইণ্টাৰভিউ লোৱাই নাই ইনসামিনিয়ে চাই আজিকালি বোলো অকণমান মানুহ টেঙৰ হ'ব লাগে কি টেঙৰ কেলে চাই এতিয়া দৰমহা 20-25,000 আৰু পাছলে হ'বগে 50-60,000 এতিয়া ইমান কমকে লোৱাতকৈ মই পাছত আহিম একেবাৰে 50-60,000 টকা দৰমহা ল'ম সিম্পল কথা কৃষ্ণ 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 জয় হৰি বল শাহু এনে কান্দু এনে কি মহাপণ্ডিত মানুহেও এইবিলাক হে এতিয়া বোলে দৰমহা কম বুলি নলয় পাছত আহি ই একেবাৰে 50-60,000 লয় এইডালৰ সমান মহাপণ্ডিত কৰবাত আছে নে বাৰু হে এইডালৰ সমান মহাপণ্ডিত আছে নে কৰবাত গুড মৰ্নিং ছাৰ মৰ্নিং দাড়ি মুছে একাকাৰ ষ্টুডেণ্ট ঐ বহা প্ৰথমতে বহি লোৱা দেই থেংক ইউ ছাৰ নামটো কোৱা পৰিচয় ইন্ট্ৰডাকচন দিয়া Yes sir, my name is Bhabakanta Dihinia. মই পাস কৰিছো BA with first division and recently আমাৰ ইন্টাৰভিউ আছিল ৰানিং তাত মই এক্সিলেন্ট মাৰি আহিছো বহুত বঢ়িয়া দেখোন এক্সিলেন্ট মাৰি আহিছা হয় ছাৰ মজা খুব সুন্দৰ কোৱাচোন কোৱা তুমি কিয় পুলিচত ভৰ্তি হ'ম বুলি ভাবিছা মই দুৰ্নীতি বোলা বস্তুটো বৰ বেলেগ ধৰণে বেয়া পাওঁ সেইটো ময়ো বেয়া পাওঁ একদম মিলিছে ছাৰ আমাৰ দুজনৰ তো মই দুৰ্নীতি বস্তুটোক নাইকিয়া কৰিবলৈ হেলমেট নিপিন্ধা বাইক আৰু হি হেলমেট পিন্ধাবলৈ এয়া হৈছে মোৰ প্ৰথম পৰিকল্পনা এনেই ভাইটি তুমি আহোঁতে কিহত আহিছিলা বাইকত ছাৰ হয় নেকি হয় যে অলপ আগত পুলিচ থানাখনৰ সন্মুখত তোমাক চালান কাটি আছিল কিয় বাৰু আপুনি দেখিছিলে নেকি ছাৰ দেখিছো খুব সুন্দৰকে দেখিছো হেলমেট নিপিন্ধাৰ বাবে তোমাক ফাইন কটা নাছিল নে ছাৰ আজি মানে গলতিছে মিষ্টেক হৈ গ'ল থাকি আহিলে আকৌ লৰালৈকে চালা ননচেন্স কথা কবলৈ আহিছ হা বোলো নিজে হেলমেট নিপিন্ধে ই পুলিচ হৈ বেলেগক হেলমেট পিন্ধাব আহে হা প্ৰথমতে নিজৰ ভুলবিলাক ঠিক কৰিবি গম পালি সৰি ছাৰ দে হ'ব হলেও মই তোক এটা প্ৰশ্ন সুধিম উত্তৰ দিব পাৰিলে ক'লে তোৰ চাকৰি ফিক্স শান্তি জয় প্ৰভু কৃষ্ণ গোসাই হৰি বল ওম গিলি মন্ত্ৰ যাদুকলি তন্ত্ৰ তম্বলা মন্ত্ৰলি ঝাংগি ছাৰ সোধক চেষ্টা কৰিম উত্তৰ দিবলৈ তই ৰানিঙত পুৰা এক্সপাৰ্ট কচোন ল'ৰা তই 10 মিনিটত কেই কিলোমিটাৰ দৌৰ মাৰিব পাৰ অলমোষ্ট 12 কিলোমিটাৰ ছাৰ ঠিক আছে তেনে মোৰ প্ৰশ্নটো হৈছে যদি এজন ব্যক্তিয়ে 10 মিনিটত 12 কিলোমিটাৰ দৌৰ মাৰিব পাৰে তেন্তে আমাৰ পুলিচ শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিল